নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল কথা কলাজলৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক নিশ্চয় কুশলে আছে। আজি মই আপোনালোকক অসমীয়া ই-সাহিত্য আৰু অসমীয়া বৈদ্যুতিন আলোচনী সম্পৰ্কে কিছু কথা অৱগত কৰিবলৈ বিচাৰিছো। আলোচনাত ভুল ভ্ৰান্তি থাকি যাব পাৰে, শুধৰাই দিব বুলি আশা থাকিল। ই-সাহিত্যৰ কথা ক'বলৈ যাওঁতে মই নব্য মাধ্যম অভিধানৰো দুই এঠাইত উল্লেখ কৰিছো। আশা ৰাখিছো আপোনালোকক অসমীয়া বৈদ্যুতিন আলোচনী সম্পৰ্কে কিছু তথ্য এই আলোচনাৰ জৰিয়তে আগবঢ়াবলৈ সক্ষম হ'ম। আমি জানো যে আধুনিক অসমীয়া সাহিত্যৰ জন্ম আৰু বিকাশ হৈছিল ছপা মাধ্যমত। লগতে সম্প্ৰতিও অসমীয়া সাহিত্যৰ এক শক্তিশালী নাইবা সবল স্থিতিও ছপা মাধ্যমৰ ভিত্তিতে বৰ্তি আছে। কিন্তু বৰ্তমান দেখা গৈছে যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ লগে লগে আমি ব্যৱহাৰ কৰি থকা মোবাইল, টেবলেট, লেপটপ, কম্পিউটাৰ আদি নব্য আৱিষ্কৃত কেতবোৰ আহিলাত ইণ্টাৰনেট নামক ব্যৱস্থা এটিৰ সংযোগেৰে তথ্যৰ আদান প্ৰদানৰ লগতে সাহিত্যৰ চৰ্চাও কৰিব পৰা হৈছো। বৰ্তমান সময়ত আমি ইণ্টাৰনেটৰ জৰিয়তে এক নতুন ধৰণৰ যোগাযোগ ব্যৱস্থা লাভ কৰিছো, যাক নব্য মাধ্যম অভিধাৰেও বহুজনে অভিহিত কৰিছে। অৱশ্যে নব্য মাধ্যমৰ যি ধাৰণা তথা সংজ্ঞা সেয়া প্ৰতিদিনে সলনি হৈ আহিছে বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু তথ্য প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন তথা কৰ্ম বিকাশৰ লগে লগে ভৱিষ্যতেও ইয়াৰ যি ধাৰণা পৰিৱৰ্তন হৈ অহাটো স্বাভাৱিক হৈ পৰিব বুলি আমাৰ মনে ধৰে। অৰ্থাৎ আমি এনেদৰেও ক'ব পাৰোঁ যে আমি প্ৰতিদিনে নতুন ধৰণে সংযোগ স্থাপন কৰিব পৰা মাধ্যমটোৱে হ'ল নব্য মাধ্যম। নব্য মাধ্যম সম্পৰ্কীয় কথাখিনিৰ পিছতে আমি আহোঁ এতিয়া ই-সাহিত্যৰ কথালৈ। আমি কওঁ ই-সাহিত্য বা বৈদ্যুতিন সাহিত্য। এই ই-সাহিত্যনো প্ৰকৃততে কি? মুদ্ৰিত মাধ্যমৰ পৰিৱৰ্তে নব্য মাধ্যমৰ জৰিয়তে প্ৰকাশিত আৰু প্ৰচাৰিত যিসমূহ সাহিত্য, সেই সাহিত্যৰাজিকে বৈদ্যুতিন সাহিত্য বা ই-সাহিত্য বুলি কোৱা হয়। এই ই-সাহিত্য বা ডিজিটেল সাহিত্য অন্য কিবা বেলেগ বিষয় নহয়, ইও হৈছে সাহিত্যৰে এক ধাৰা যি ডিজিটেল কেতবোৰ আহিলা, যেনে ক'ব পাৰি কম্পিউটাৰ, টেবলেট, মোবাইল নাইবা কেৱল মাত্ৰ এনে আহিলাসমূহত সম্ভৱপৰ কৰ্মৰ জৰিয়তেহে ই উপলব্ধ হৈ উঠে। 1995 চনৰ 15 আগষ্টত বিদেশ সঞ্চাৰ নিগম লিমিটেডে ভাৰতত প্ৰথম ইণ্টাৰনেট সেৱাৰ আৰম্ভ কৰে আৰু 2019 বিত্তীয় বৰ্ষৰ শেষত আমাক ভাৰতৰ ইণ্টাৰনেট আৰু মোবাইল সমূহে দাখিল কৰা এক তথ্য অনুসৰি ভাৰতত প্ৰতি মাহত সক্ৰিয় ইণ্টাৰনেট ব্যৱহাৰকাৰী সংখ্যা হৈছেগৈ 451 মিলিয়ন, যি চীনৰ পাছতে দ্বিতীয় সৰ্বোচ্চ ইণ্টাৰনেট ব্যৱহাৰকাৰী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ চিহ্নিত হৈছে। সাম্প্ৰতিক সময়ত আমি বাতৰি কাকত, ৰেডিঅ', দূৰদৰ্শন আদিক পৰম্পৰাগত গণমাধ্যম আৰু ইণ্টাৰনেট সংযোগৰ জৰিয়তে কাৰ্যক্ষম হোৱা অনলাইন যোগাযোগ ব্যৱস্থাটিক নব্য মাধ্যম নাম দি লৈছো। ই-সাহিত্যক আকৌ আমি দুই ধৰণে ভাগ কৰি দেখাব পাৰোঁ, প্ৰকাশৰ মাধ্যম অনুসৰি আৰু সংৰক্ষণৰ মাধ্যম অনুসৰি। প্ৰকাশৰ মাধ্যম অনুসৰি ই-সাহিত্যক বৈদ্যুতিন আলোচনী, ব্লগ, ই-পত্ৰিকা বা ই-কাকত, ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ সাহিত্য এই চাৰি ভাগত বিভক্ত কৰিব পাৰোঁ আৰু এই ধৰণে আমি ভাগ কৰি আলোচনা কৰাৰ থল আছে। সংৰক্ষণৰ মাধ্যম অনুসৰি অনলাইন মুক্ত বিশ্বকো মুদ্ৰিত ৰূপত প্ৰকাশিত লেখা আৰু গ্ৰন্থৰ ই-সংস্কৰণ, ই-বুক, ই-আৰ্কাইভ আদি চাৰি ভাগত বিভক্ত কৰিব পৰা যায়। আমি ই-সাহিত্য কোনো ভৌগোলিক পৰিসীমাৰ মাজত আবদ্ধ কৰিব নোৱাৰোঁ, কাৰণো ই-সাহিত্য মুক্ত আৰু বিশ্বজনীন। ই-সাহিত্যৰ গুৰিতে ই-প্ৰযুক্তি জড়িত থকাৰ বাবে ই গোলকীকৰণ বা বিশ্বায়নৰ লগতো জড়িত হৈ পৰা দেখা গৈছে। অসমীয়া সাহিত্যৰ যেতিয়া আমি ইতিহাস খুচৰোঁ, তেতিয়া আমি জানিম যে বৰ্তমান অসমীয়া সাহিত্য হাজাৰ বছৰৰ ক্ৰম পৰিণতিৰ ফলতহে এই অৱস্থা পাইছেহি। একেদৰে অসমীয়া জাতিয়ে অনেক যুগৰ প্ৰতিকূল আৰু অনুকূল অৱস্থাৰ মাজেদি সৰকি আহি বৰ্তমানৰ অৱস্থা লাভ কৰা আমি দেখিছোঁ। অসমীয়া ভাষা আৰু সাহিত্যয়ো বিভিন্ন যুগৰ বিভিন্ন অৱস্থাৰ মাজেদি আহি বৰ্তমান অৱস্থাত উপনীত হোৱা আমি লক্ষ্য কৰিছোঁ।
একবিংশ শতিকাৰ দ্বিতীয় দশকত অৰ্থাৎ সাম্প্ৰতিক সময়ছোৱাটো দেখা গৈছে যে বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশে সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক আদি বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তনৰ সূচনা কৰিছে আৰু এনে পৰিৱৰ্তনৰ লগত আমাৰ লগতে পৃথিৱীৰ প্ৰায় সকলোৱে প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে পৰিচিত হৈ উঠিছে। ফলস্বৰূপে বৰ্তমান বিশ্বৰ প্ৰায় সংখ্যক লোক ইণ্টাৰনেট নামক ব্যৱস্থাটিৰ লগত সংযোজিত হৈ পৰাৰ পৰিলক্ষিত হোৱাৰ লগে লগে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনতো এক বিপ্লৱৰ সংযোজন ঘটা পৰিলক্ষিত হৈছে। ছপা মাধ্যমৰ সমান্তৰালভাৱে অসমীয়া ভাষা সাহিত্যক বিশ্বত সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ নিমিত্তে আৰম্ভ হোৱা এই বিপ্লৱক বিভিন্নজনে অসমীয়া ভাষা সাহিত্যৰ জোনাকী যুগ বুলি অভিহিত কৰাও দেখা গৈছে। বিপ্লৱৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন বৈদ্যুতিন আলোচনী, ৱেবছাইট, অভিধান আদিৰো জন্ম হৈছে। 1846 চনত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশিত অৰুণোদয় আলোচনীৰ যোগেদি অসমীয়া মুদ্ৰিত আলোচনীৰ ইতিহাস আৰম্ভ হয় আৰু অৰুণোদয়ৰ পৰৱৰ্তী কালছোৱাতো অসমীয়া সাহিত্যৰ জগতত বহু সংখ্যক আলোচনীয়ে প্ৰকাশ লাভ কৰিলে। ইয়াৰে আমি ক'ব পাৰো জোনাকী, বাঁহী, উষা, ৰামধেনু আদি আলোচনীও ন সাহিত্য সম্ভাৰে একোটা যুগক প্ৰতিনিধিত্ব কৰি গৈছে। অসমীয়া আলোচনীৰ ইতিহাসক সমৃদ্ধশালীও কৰি তুলিছে এই আলোচনীসমূহে। বৰ্তমান সময়ত ভাষা এটাই কিন্তু যুগ সাপেক্ষ বিশ্বজনীন পৰিচয় পাবলৈ হলে মুদ্ৰিত মাধ্যমৰ লগতে ইণ্টাৰনেটৰ পৃথিৱীখনতো ভাষাটোৰ স্থান থকাটো আৱশ্যক, লগতে জৰুৰী। কম্পিউটাৰত আঞ্চলিক ভাষাত আখৰ লিখাৰ যি কাৰিকৰী অসুবিধা তাৰ সমাধান হিচাপে 1991 চনত ইউনিকোড কনচৰ্টৰিয়ামে ইউনিকোড পদ্ধতিৰ উদ্ভাৱনৰ জৰিয়তে বৈদ্যুতিন সাহিত্যৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিলে। এই ইউনিকোড ব্যৱস্থাৰ জৰিয়তে বিশ্বত অসমীয়া ভাষায়ো নিজৰ স্থিতি সবল কৰিবলৈ যত্ন কৰি অহা দেখা পোৱা গৈছে। এই ক্ষেত্ৰতে একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰে জন্ম দিয়া অসমীয়া আলোচনীসমূহৰ কথা আমি ক'ব পাৰো। এতিয়ালৈকে অসমীয়া আলোচনীসমূহ সংখ্যাত তাকৰীয়া হলেও কিন্তু এইসমূহে আৰম্ভণিৰে পৰাই বিশ্বত অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰ প্ৰসাৰ আৰু সমৃদ্ধি সাধনত সহায় কৰি অহা দেখা পোৱা গৈছে। আলোচনী কাক বুলি যদি আমাক কোনোবাই প্ৰশ্ন কৰে তেতিয়া আমি কম যে মুদ্ৰিত মাধ্যমৰ বিপৰীতে ইণ্টাৰনেটৰ জৰিয়তে প্ৰসাৰিত আলোচনীসমূহে সাধাৰণতে আলোচনী বা বৈদ্যুতিন আলোচনী। একবিংশ শতিকাৰ অসমীয়া আলোচনীৰ ইতিহাসত এই আলোচনীসমূহে বিশেষ ভূমিকা প্ৰদান কৰিছে। অসমীয়া ভাষা, সাহিত্য, সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, পৰিৱেশ, পৰ্যটন আদি বিবিধ দিশতো মনোনিৱেশ কৰিছে এই আলোচনীসমূহে। বিশেষকৈ কবিতা, কথা কবিতা, গল্প, ৰম্য ৰচনা, লিমাৰিক, উপন্যাস, সাধুকথা, প্ৰত্নলেখা, হাস্যব্যংগ ৰচনা, ভ্ৰমণ সাহিত্য, প্ৰবন্ধ, সমালোচনা সাহিত্য, অনুবাদ, সাক্ষাৎকাৰ আদি শিতানৰ বিভিন্ন ৰচনাৰ পৰিভৰ আলোচনীসমূহত পৰিদিষ্ট। আপোনালোকেও নিশ্চয় লক্ষ্য কৰিছে যে প্ৰত্যেকখন আলোচনীৰে একোটা নিৰ্দিষ্ট দৃষ্টিভংগী আৰু উদ্দেশ্য আছে আৰু ইণ্টাৰনেটত বা নব্য মাধ্যমত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চা আৰু অসমীয়া ভাষাক বিশ্বমুখী কৰাই প্ৰায়বোৰ আলোচনীৰ প্ৰধান উদ্দেশ্য বুলি আমি ক'ব পাৰো। অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী আছিল enajori.com আৰু এই আলোচনীখন 2010 চনৰ মাৰ্চ মাহত হিমজ্যোতি তালুকদাৰৰ পৰিকল্পনা আৰু সম্পাদনাৰে প্ৰকাশ লাভ কৰিছিল। অসমীয়া আলোচনীৰ ইতিহাসত নব্য সংযোজিত এই আলোচনীসমূহে অসমীয়া ভাষা সাহিত্য সংস্কৃতিক বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে ভিন্ন ব্যৱস্থা হাতত লৈছে, লগতে সংৰক্ষণৰ ক্ষেত্ৰতো ভিন্ন পন্থাৰ অৱলম্বন কৰা পৰিলক্ষিত হৈছে। আলোচনীসমূহে ইউনিকোড লিপিৰ যোগেদি বিশ্বত অসমীয়া সাহিত্যৰ বিবিধ বিধাসমূহৰ প্ৰকাশেৰে অসমীয়া সাহিত্যৰ জগতলৈ এক পৰিৱৰ্তন আনিছে বুলিব পাৰি। অনুভৱী তথা অভিজ্ঞতা বহুত বিভিন্ন ৰচনা,
ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, চলচ্চিত্ৰ সমালোচনা, ফটোগ্ৰাফী, প্ৰথা পৰম্পৰা, পৰ্যটন, সাধু কথা আদি বিভিন্ন বিষয়ক ৰচনা আলোচনীসমূহে প্ৰকাশ কৰিছে। লগতে বিভিন্ন ব্যক্তিৰ সাক্ষাৎকাৰ, বাতৰি, ছফ্টৱেৰ সম্পৰ্কীয় দিহা পৰামৰ্শ এই আলোচনীসমূহত সন্নিৱিষ্ট হোৱা দেখা গৈছে। অসমীয়া ই আলোচনীসমূহত অসমীয়া সাহিত্যৰ দুই ধৰণৰ লেখকৰ সমাৱেশ ঘটিছে। ইয়াত ছপা মাধ্যমৰ অসমীয়া সাহিত্য চৰ্চাকাৰীসকলৰ লগতে এচাম নতুন লেখক সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যুৱ প্ৰজন্মৰ লেখক লেখিকাৰ পৰিভৰ কিন্তু ই আলোচনীসমূহত বেছি। ইয়াৰ মূল কাৰক হিচাপে নব্য মাধ্যম যুৱ প্ৰজন্মৰ মাজত বেছি প্ৰচলিত, লগতে লেখা প্ৰকাশৰ ক্ষেত্ৰত থকা বাধাহীনতা, ইয়াৰ ব্যাপ্তি আৰু প্ৰকাশৰ প্ৰায় লগে লগে পোৱা পাঠকৰ মতামত তথা উপদেশ বা সমালোচনা আদিৰ কথা আমি উনুকিয়াই দেখুৱাব পাৰোঁ। অসমীয়া ই আলোচনীসমূহত প্ৰকাশিত ই সাহিত্যক মৌলিক, অনুদিত আৰু ধাৰাবাহিক ৰূপত আমি লাভ কৰোঁ। কবিতা, চুটিগল্প, উপন্যাস, উপন্যাসিকা, পত্ৰলেখা, অনুভৱ, হাস্যব্যংগ লেখা, সাধু কথা, নাটক আদি মৌলিক সাহিত্যৰ প্ৰকাশ দেখা পাওঁ। একেদৰে কবিতা, চুটিগল্প, সাধু কথা, চিঠি, প্ৰবন্ধ, উপন্যাস আদিৰ অনুদিত ৰূপো আমি পাওঁ। অসমীয়া ই আলোচনীসমূহত আত্মজীৱনী, উপন্যাস, বুৰঞ্জী, গল্প, ভ্ৰমণ লেখা, কমিক্স, পুস্তিকা, বিজ্ঞান লেখা, ব্যংগ সাহিত্য আদি ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছে। আনকি ইয়াত চুটিগল্প ধাৰাবাহিক ৰূপত প্ৰকাশিত হোৱা দেখা গৈছে। অসমীয়া বৈদ্যুতিন আলোচনীসমূহৰ কেতবোৰ স্বকীয় বিশেষত্ব আছে আৰু সেই বিশেষত্বসমূহৰ ভিতৰত আমি ক'ব পাৰোঁ অসমীয়া বৈদ্যুতিন আলোচনীসমূহ মূলতঃ একভাষী। অৱশ্যে দুই এখন আলোচনী দ্বিভাষীৰো আছে, এনাজৰী, নেজিন এনেধৰণৰ ই আলোচনী। এইখিনিতে উল্লেখনীয় যে enajori.com বৰ্তমান আৰ্কাইভ ৰূপতহে সংৰক্ষিত। অসমীয়া বৈদ্যুতিন আলোচনীসমূহত প্ৰকাশিত প্ৰায়বোৰ লেখাই সংক্ষিপ্ত আৰু লেখাবোৰ ইউনিকোড ৰূপত প্ৰকাশ ঘটাও দেখা পোৱা যায়। কেৱল ইউনিকোডৰহে প্ৰাধান্য ইয়াত দেখা পোৱা গৈছে। চমৎকাৰিত্বপূৰ্ণ অলংকৰণ, প্ৰচ্ছদচিত্ৰ, বেটুপাত, স্কেচ, ফটোগ্ৰাফ আদিৰ উপযুক্ত সংস্থাপন অন্যতম বিশেষত্ব। মুদ্ৰিত মাধ্যমৰ কেতবোৰ সাহিত্যৰাজিৰ ডিজিটেল ৰূপত সংৰক্ষণৰ ব্যৱস্থা, বিভিন্ন গ্ৰন্থ, গীত, চলচ্চিত্ৰৰ ই আৰ্কাইভৰ ব্যৱস্থা আদিও দেখা পোৱা যায়। বৰ্তমান সময়ত মুদ্ৰিত ৰূপত প্ৰকাশিত দুই এখন আলোচনীৰ ই সংস্কৰণ উপলব্ধ হয় যদিও ই আলোচনীসমূহ মূলতঃ অনলাইন ৰূপতহে উপলব্ধ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈ ইমানতে ই সাহিত্য আৰু অসমীয়া বৈদ্যুতিন আলোচনী সম্পৰ্কীয় কথাখিনি সামৰণি মাৰিলোঁ। আপোনালোকৰ যদি কিবা সংযোজন কৰিব লগা আছে নিশ্চয়কৈ মোক মন্তব্যৰ জৰিয়তে অৱগত কৰিব বুলি আশা থাকিল। আৰু এটা কথা, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটিৰ জৰিয়তে উপকৃত হৈছে তেনেহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।